গছৰ মুহাৰ ৰূপত বিজেপিৰ এগৰাকী পাৰিষদ বিজেপিৰ পৰিৱৰ্তনৰ বিকাশৰ যাত্ৰা বিজেপিৰ পাৰিষদে কাটিলে দলৰ নাক পাৰিষদৰ নাম শুনিলে গেলামাছ দেখিলে নাক কুচুৱাৰ দৰে কৰিছে সমষ্টিবাসীয়ে বিজেপিৰ উন্নয়নৰ বৌতি গংগা এচলো বিষ হৈ উপঙিছে বিজেপিৰ এগৰাকী পাৰিষদ অসমীয়া জতুৱা ঠাচৰ সেই উপমাৰ দৰে ধৰিল আছে গৰু নাবাই খাল থকাতকৈ নথকাই ভাল বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে বিটিচিত বলিছে নিৰ্বাচন কেন্দ্ৰিক ধুমুহা ৰাজনৈতিক দলসমূহৰ মাজত চলিছে কাৰ পাখি কটা হ'ব আৰু কাৰ পাখি কাটি কাৰ পিঠিত গুজি দিয়া হ'ব পাখি সমষ্টি বিকাশৰ হিচাপ উলিয়াওঁত এবাৰ ওলাই পৰিল এগৰাকী বিজেপি পাৰিষদৰ উন্নয়নৰ নমুনা নাগৰিজুলিৰ এগৰাকী বিজেপিৰ পাৰিষদ ধৰ্ম নাৰায়ণ দাস পাছে এগৰাকী পাৰিষদৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে সমষ্টিবাসী পাৰিষদগৰাকীৰ বিৰুদ্ধে কিয় সমষ্টিবাসীৰ ইমান খং আৰু ক্ষোভ তেওঁলোকৰ মুখেৰে শুনোৱা হওক সকলে কাম কৰিছে মানে এনেই গাৰা হৈ আছে কেতিয়াবা মানুহবিলাক আহিলে চিলিপ খায় বাগৰি পৰে কিবা হয় এই খাতিৰত অলপ গাৰা দেখা পাই পেলাই আমি অলপ হিল দিছোঁ আৰু আমাৰ ঠাইখিনিৰ নাম ১ নং ডোঙৰ গাঁও চোপা মঞ্জুৰ গাঁও এইটো পানী যোগানৰ সমস্যাটো এতিয়া বৰ্তমান কমপ্লিটটো হৈছিলে এতিয়া চলাচল কৰিবৰ কাৰণে কিবা হৈ গ'ল এতিয়া আমি গমেই নাপাওঁ আমি ঝৰ্ণাৰ পানী খাম এই নালাৰ পানী খাম এনেকৈ ফিল্টাৰ কৰি পেলাই ৰাস্তা ঘাটতো আৰু বহুত সমস্যা তাৰমানে চাইকেল চলাব নোৱাৰে আৰু গাড়ী চলাব নোৱাৰে এনেকৈ অৱস্থা হৈ আছে এতিয়া আমাৰ এইবিলাক পানী চানী নাই বৰষুণ চৰষুণ নাই পানী চানী সুবিধা নাই বৰষুণ এইবিলাক কৰিব পৰা নাই নদীবিলাক শুকাই আছে আৰু নদীবিলাক বান্ধ চান ভাঙা আছে ধৰ্মনাৰায়ণ দাসৰ লগত কৰিছিলোঁ কিন্তু সিও একো কৰা নাই বিটিচিতো এতিয়া ধৰ্মনাৰায়ণ দাস আৰু ক'ত কাম নহ'ব এতিয়া আৰু অন্তৰৰ পৰা কৈছোঁ বেলেগ বিচাৰোঁ ধৰ্মনাৰায়ণ নালাগে আমাৰ শুনিলে বিজেপিৰ এগৰাকী পাৰিষদৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে সমষ্টিবাসীয়ে সমষ্টিটোৰ বিজেপিৰ তৃণমূল কাৰ্যকৰ্তাৰ দাবী যদি পুনৰ ধৰ্ম নাৰায়ণ দাসক টিকট দিয়া হয় তেনে বিজেপি এৰিব শ তৃণমূল নেতাকৰ্মী ২০১২ চনৰ পৰাই লাগি আছিলোঁ বা এতিয়াও আছোঁ সক্ৰিয় কৰ্মী বুলি কোৱা হ'ব মণ্ডলৰ উপসভাপতি আৰু তামোলপুৰ জিলাৰ উপসভাপতি দায়িত্বত সুকলমে চলাই গৈছোঁ এতিয়াও নাগজুলি তামোলপুৰ সমষ্টি ইনভাইটেড মেম্বাৰ হয় এতিয়া আজিৰ তাৰিখতো তো আমাৰ প্ৰতিনিধিৰ যিটো মানুহৰ লগত কথা কোৱাৰ যিটো কৃপলানি বা মানুহৰ লগত দুখৰ সমভাৱে অলপ বিৰত থকা অনুভৱ হয় আমাৰ নাগজুলি সমষ্টিত মই দুবাৰকৈ ঘূৰিছোঁ তো তেনেকুৱা ধৰণৰ বক্তব্য মই পাইছোঁ ৰাইজৰ মাজত ৰাইজে দিছে মানে ৰাইজে দিছে আৰু যে বৰ্তমানৰ যিজন আমাৰ MCLA আছে তেওঁক আমি ভাল পোৱা নাই তেওঁৰ যিটো আচৰণ আমাৰ মনোভূত হোৱা নাই তো মই নিশ্চয়কৈ আশা ৰাখিছোঁ ৰাজ্যিক সভাপতি তেওঁলোকে জিলা সভাপতি তেওঁলোকে এই বিষয়টো গভীৰভাৱে চিন্তা চৰ্চা কৰিব এই আশা ৰাখিছোঁ আৰু মানে ৰাইজক যিকোনো মানুহক সোধক এইটো ক'ব নাই চাহ দোকানত আজি সোধক আপোনাৰ ক্লাবত সোধক মোতকৈ তেওঁলোকে ভাল ক'ব নেকি মোতকৈ স্পষ্ট তেওঁলোকে ক'ব নেকি মানে বৰ্তমানৰ নাম আমাৰ MCLA ২৭ নম্বৰ MCLA সমষ্টিৰ নাম তেখেত ধৰ্মনাৰায়ণ দাস তেখেত ৰাইজ অসন্তুষ্টি হোৱাত যেনে মানুহৰ যিটো দুখৰ সময়ত মানুহজন সমভাগী হ'ব নোৱাৰে দূৰত থাকে আৰু বিশেষকৈ মানুহক মাত নিদিয়াটো তেওঁৰ এটা স্বভাৱ হয় তেওঁ নিজকে নিজে গৰ্ব বুলি ভাবে নিজেই সৰ্বসাৰ্বা বুলি ভাবে তেনেকুৱা হৈ আছে এইটো মই নহয় দলীয় কৰ্মীক সোধক সেইটোৱেই ক'ব আপুনি সাধাৰণ জনতাক সোধক এইটো কথাই ক'ব ইয়াৰ বাহিৰে অন্য নক'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে ৰাইজে উত্তৰ যেনেকুৱা কৈছে ৰাইজে উত্তৰ তেখেতৰ যিটো মানে ৰাইজৰ প্ৰতিনিধি হিচাপে যিখিনি কৰিব লাগে ৰাইজে বোধহয় সঁহাৰি নজনাও যেন লাগে ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24